গুৱাহাটীৰ মাজেৰে জোৰ কৰি গ'লে যাব মানুহৰ গালি খাব মোৰ কি আছে মইতো কংগ্ৰেছক হেল্প কৰিছোঁ যে গুৱাহাটীৰ মাজেদি নাযাব গোটেইখন গালি খাব পিছত যদি জোৰ কৰি যাব খোজে যাব পিছত মই কেছ ৰেজিষ্টাৰ কৰি ল'ম তাতে মোৰ কেভেলকেডত দুটা টাৰ্গেট আছে সেই দুটাক মই পিছত এৰেষ্ট কৰি ল'ম সেই কেভেলকেডত দুজন বদমাছ মানুহ আছে যেতিয়া লাহেকৈ গুৱাহাটী পাৰ হ'ব মই কোনোবা এটা সময়ত দুটাক এৰেষ্ট কৰি ল'ম আমাৰ লগত ক'ত টক্কৰ ল'ব পাৰিব আইন যদি ভাঙে মই ইয়াততো বাধা টাধা নিদিওঁ কেছ ৰেজিষ্টাৰ হৈ কৰি থৈ দিম পিছত যি দুজনক উঠাব লাগে মই উঠাই লৈ আহিম সেইবিলাক কি আপোনালোকে প্ৰভাৱ পৰিবনে আপোনালোকে চাব সেইবিলাকত মই চোৱাৰ মোৰ কাম নাইতো এইটো আছে SPGৰ এজন পুৰণা ইন্সপেক্টৰ যোনে জেকাই আছে যে গুৱাহাটীৰ মাজেদি যাব লাগে যদি গুৱাহাটীৰ মাজেদি বিজেপিও নাযায় যাই যদি যাব জোৰ কৰি মই কাকো বাধা নিদিওঁ পিছত মই ধৰি ল'ম মই জানো কোনে জেক মাৰি আছে কংগ্ৰেছতো চবেই মোক যি কথা কৈয়ে আছে যি দুজনে জেক মাৰি আছে যে গুৱাহাটীৰ মাজেৰে বল ভাঙি দে আইন মই আইন ভাঙোতে একোৱে নকৰোঁ কোনে এইবিলাকত পুলিচে যুঁজ বাগৰ কৰি কোনে নেশ্যনেল মিডিয়াক হাইপ কৰাব যাওঁতে যাব কিন্তু আইন ভঙাৰ কাৰণে কেছ ৰেজিষ্টাৰ কৰি শিলিগুৰি পোৱাৰ লগে লগে মই এৰেষ্ট কৰি লৈ আহিম আৰু নাড্ডাৰ যাত্ৰাটো তেনেকুৱা নহয় নাড্ডাৰ যাত্ৰাটো দুইফালে মানুহ ৰখি আছে আৰু নাড্ডাৰ এখন গাড়ী গৈ আছে এইটোৰ লগত আপেল আৰু কমলা কম্পেয়াৰ নহয় মই এতিয়াও কৈছোঁ গ'লে যাওক না কিমান সাহ আছে আপোনালোকেও চাই ল'ব